দোকানৰ পৰা আহি দেখা পাং যে ভণ্টি মাংস বনাই আছে। ময়ো তাইৰ ওচৰত বহিয়ে দিলোঁ। ভাজা মাংস এক পিচ খাবই পাং নেকি। বহি থাকোঁতে হঠাৎ মনত পৰিল কালি ফ্ৰিজত আইচ হ'ব দি থৈ দিলোঁ। তাড়াতাড়ি ফ্ৰিজলৈ বুলি লৰ মাৰি আহিলোঁ। ফ্ৰিজটো খুলি দেখা পাওঁ বঢ়িয়া হৈ আছে দেখোন। তাড়াতাড়ি উলিয়াই আনি ইয়াত বাকলি এৰাই কাটি ল'লোঁ। কাটি কিনে প্ৰথমতে মাক দিলোঁগৈ। মায়ে খাই হেনো বহুত ভাল পালে। তাৰপিছত দেউতা ভণ্টি গোটেইবিলাকে ভগাই মেলি খালোঁ। খাবলৈ বহুত টেষ্টি হৈছিল কিন্তু। আপোনালোকেও কেতিয়াবা ঘৰত এনেকৈ বনাই খাব পাৰে। ইয়াৰে ফুল ৰেচিপিটো আগৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাব পাৰে তাত গৈ। আইচক্ৰীম খাই থাকোঁতে ভণ্টিৰ মাংস ভাজা হৈ গ'ল, আনি কেনে মোক দিলে। মাংস খাবও কিন্তু বহুত ধুনীয়া হৈছিল।